যে বিশেষকৈ আমাৰ কচুগাঁও, কৈমাৰী, বৰঘোপা, নৰসিংবাৰী, আমাৰ এই আঞ্চলিক জামে মছজিদৰ ওচৰ চাপৰে যিসকল গাঁও আছে, এই গাঁৱৰ বহুতো ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে আৰু আমি এটা এৱাৰনেছ প্ৰগ্ৰাম আজি ইয়াত কৰিলোঁ আৰু এৱাৰনেছ প্ৰগ্ৰামৰ জৰিয়তে আমি এটা মেছেজ দিব বিচাৰিছোঁ যাতে আমাৰ সমাজৰ পৰা ড্ৰাগছ, মদ, গাঞ্জা আদি মাদক দ্ৰব্য সামগ্ৰী সেৱনৰ পৰা বিৰত থাকে। তেনেকুৱা ধৰণৰ এটা আমি আস্থা আৰু বিশ্বাস লৈ যাতে সেইসকল ব্যক্তি আমি মূল সুঁতিলৈ ঘূৰাই আনিব পাৰোঁ আৰু আমি ড্ৰাগছ প্ৰতিৰোধ কমিটিৰ উদ্যোগত আয়োজিত এই প্ৰগ্ৰামত আৰু এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ যি আঞ্চলিক কবৰস্থান আছে, এই কবৰস্থানত যিসকল ব্যক্তিয়ে ড্ৰাগছ সেৱন কৰে বা মদ, গাঞ্জা আদিৰ লগত জড়িত থাকে, তেওঁলোকে যেতিয়ালৈকে শুদ্ধ ৰাস্তাত নাহিব তেওঁলোকক আমি আমাৰ এই কবৰস্থানত দাফন কৰিবলৈ নিদিওঁ বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমাৰ এই আজিৰ এই মিটিঙত প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল আৰু বিভিন্ন গাঁৱৰ মানে সমাজ সেৱকসকল, যুৱক বন্ধুসকল, স্কুলীয়া ছাত্ৰ ছাত্ৰী, শিক্ষকসকলে ইয়াত উপস্থিত আছিল। তেওঁলোকেও আমাক সহযোগ কৰিছে। গতিকে আপোনালোকক আমি অনুৰোধ জনাওঁ যে আপোনালোকে আমাৰ আজিৰ এই প্ৰগ্ৰামখন যাতে আপোনালোকে মানে ভালকৈ প্ৰচাৰ কৰে আৰু এটা মেছেজ দিয়ে যাতে গাঁৱে অঞ্চলৰ মানুহবিলাক যিসকল ব্যক্তিয়ে ড্ৰাগছ মদৰ লগত জড়িত তেওঁলোকে যাতে তেনেকুৱা বস্তুৰ পৰা বিৰত থাকে, এইটো এটা আশা লৈ আজিৰ মিটিংখন আমি আহ্বান কৰিছিলোঁ।